নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ CM ফ্লাইট স্কিমখনৰ ওপৰত। এই স্কিমখন কি আৰু এই স্কিমৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলে কেনে ধৰণৰ সুবিধা লাভ কৰিব, লগতে স্কিমখনৰ সুবিধা কেনেকৈ উপলব্ধ হ'ব সেই সম্পৰ্কত সবিশেষ তথ্যখিনি আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। অসম চৰকাৰে ইতিমধ্যে অসমৰ নিবনুৱা যুৱক যুৱতীসকলক নিযুক্তিৰ সুবিধা প্ৰদান কৰিবৰ বাবে এডভান্টেজ 2.0ত জাপান চৰকাৰৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল আৰু সেই চুক্তি অনুসৰি CM ফ্লাইট এই স্কিমখন আৰম্ভ কৰা হৈছে। এই স্কিমখনৰ মূল কথা হ'ল যিসকল অসমৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে জাপানী ভাষা শিকি পেলাই তেওঁলোকে জাপানত কাম কৰাৰ সুবিধা লাভ কৰিব। অৰ্থাৎ 50,000 নিবনুৱা যুৱক যুৱতীক জাপানত সংস্থাপন দিয়াৰ এটা সুবিধা সৃষ্টি কৰিবৰ উদ্দেশ্য আগত ৰাখি এই CM ফ্লাইট স্কিমখন আৰম্ভ কৰা হৈছে। এই স্কিমখনৰ জৰিয়তে যদি অসমৰ নিবনুৱা যুৱক যুৱতীসকলে জাপানী ভাষা শিকে তেতিয়াহ'লে তেওঁলোকে জাপানত নিযুক্তি লাভ কৰাৰ সুবিধা পাব। ইতিমধ্যে অসম চৰকাৰৰ লগত জাপানৰ যি চুক্তি সেই চুক্তিমতে জাপানত অসমৰ 50,000 যুৱক যুৱতীক সংস্থাপন দিয়া হ'ব আৰু এই সংস্থাপিত যুৱক যুৱতীসকলক মাহে 2 লাখ টকাকৈ দৰমহা দিয়া হ'ব। এতিয়া এই দৰমহাটো লাভ কৰিবৰ বাবে বা জাপানত সংস্থাপন লাভ কৰিবৰ বাবে যুৱক যুৱতীসকলে কি কৰিব লাগিব? প্ৰথম কথা হ'ল যুৱক যুৱতীসকলে জাপানী ভাষা শিকিব লাগিব। এতিয়া জাপানী ভাষা শিকিবলৈ হ'লে তেওঁলোকে কেনেকৈ আগবাঢ়িব সেই সম্পৰ্কত আপোনালোকে প্ৰথমতে জানি লওক। জাপানী ভাষাটো যদি শিকিব বিচাৰে তেতিয়াহ'লে এই পাঠ্যক্ৰমত সৰ্বমুঠ খৰচ হ'ব 1.8 লাখ টকা। জাপানী ভাষা শিকোঁতে এজন যুৱক বা এগৰাকী যুৱতীৰ 1.8 লাখ টকা খৰচ হ'ব। ইয়াতে গুৰুত্বপূৰ্ণ আৰু যুৱক যুৱতীসকলৰ বাবে ভাল খবৰটো হ'ল যে অসম চৰকাৰৰ পৰা 1 লাখ টকা ইয়াত ৰাজ সাহায্য দিয়া হ'ব। অৰ্থাৎ অসম চৰকাৰে এই 1.8 লাখ টকাৰ পৰা 1 লাখ টকা সাহায্য হিচাপে দিব অসম চৰকাৰে আৰু জাপান চৰকাৰে দিব 50,000 টকা। অৰ্থাৎ 1.5 লাখ টকা ইতিমধ্যে সাহায্য হিচাপে যুৱক যুৱতীসকলে লাভ কৰিব। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ দিশ আছে যে যি 30,000 টকা থাকিব সেই 30,000 টকা এক্সিছ বেংকৰ পৰা ঋণ হিচাপে যুৱক যুৱতীসকলে গ্ৰহণ কৰিব পাৰিব। সকলো যুৱক যুৱতীয়ে এই জাপানী শিক্ষা গ্ৰহণ কৰিব পাৰিব। যিসকল যুৱক যুৱতীৰ হাতত ধন নাই কিন্তু জাপানী ভাষা শিকাৰ ক্ষেত্ৰত আগ্ৰহ আছে তেওঁলোকেও চিন্তা কৰিব নালাগে, যিহেতু 1 লাখ টকা চৰকাৰে সাহায্য হিচাপে তেওঁলোকক দিব আৰু 50,000 টকা জাপান চৰকাৰে দিব। এতিয়া 30,000 টকা তেওঁলোকে এক্সিছ বেংকৰ পৰা বৈকল্পিক ঋণ হিচাপে গ্ৰহণ কৰিব পাৰিব। গতিকে যিসকল যুৱক যুৱতীয়ে বিদেশত সংস্থাপনৰ সপোন পুহি